Assalamu alaikum and very good morning to all of you. আশা কৰোঁ সকলোৱে ভালে আছে, নিৰাপদে আছে। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ একাউণ্টিং ফৰ শ্বেয়াৰ কেপিটেল এই চেপ্টাৰটোৰ কলছ ইন এৰিয়া অৰ্থাৎ বাকী তললৈ। So what do you mean by calls in area? We have already discussed in the audio classes. যোৱা অডিঅ' ক্লাছত আমি কলছ ইন এৰিয়া সম্পৰ্কে আলোচনা কৰিছোঁ। তথাপিও আমি এতিয়া অলপ আলোচনা কৰোঁ। কলছ ইন এৰিয়া মিন্স after allotment of shares by that company, generally that company asks the shareholder to pay their allotment and calls money. In that case, if the shareholders are fails to pay the allotment or calls money, that is called calls in area. আমি জানো সাধাৰণতে কোম্পানীয়ে আবণ্টনৰ পিছত অংশধাৰকসকলক আবণ্টনৰ ধন আৰু তলবৰ ধন বিচাৰে। তেনে ক্ষেত্ৰত যদি কেতিয়াবা কোনো অংশধাৰকে সেই আবণ্টন বা তলবৰ ধন দিবলৈ ব্যৰ্থ হয়, অপাৰগ হয়, তাক বাকী তলবি বুলি কোৱা হয়। তো জেনেৰেলি কলছ ইন এৰিয়া shows the debit balance. এই সাধাৰণতে ডেবিট বেলেন্স দেখায়। If there is any provision regarding interest on calls in area in the article of association, then in that case the boards of director may charge interest at the rate of maximum 10% or it may be lower than 10%. যদি আর্টিকেল অফ এসোসিয়েশন আভ্যন্তরীণ নিয়মাবলী সেই বাকী তলবি অর্থৰ ওপৰত যদি কোনো ধৰণৰ সুদ ধাৰ্য কৰাৰ ব্যৱস্থা থাকে, তেনে ক্ষেত্ৰত কোম্পানীৰ সঞ্চালকসকলে মেক্সিমাম বছৰি 10 টকা হাৰত বা ইয়াতকৈ কমত সুদ ধাৰ্য কৰিব পাৰে। ইয়াৰ বাবদ প্ৰয়োজনীয় যাৱতীয় প্ৰবিষ্টিসমূহ এতিয়া আমি আলোচনা কৰিম। যদি কলছ ইন এৰিয়া থাকে আৰু সেই এৰিয়াৰ যদি এলটমেণ্টৰ লগত হয়, তেনে ক্ষেত্ৰত হ'ব জেনেৰেলি হ'ব কলছ ইন এৰিয়াৰ একাউণ্ট ডেবিট to share allotment account. যদি কলছ ইন এৰিয়া এলটমেণ্টৰ লগত থাকে তেনেহ'লে এই জেনেৰেটটো হয়। অৰ্থাৎ আবেদনকাৰীয়ে যদি এলটমেণ্টৰ ধন দিবলৈ ব্যৰ্থ হয়, তেনে ক্ষেত্ৰত এই ধৰণৰ এণ্ট্ৰি দিব লাগিব। আৰু যদি কলছ ইন এৰিয়াটো ফাৰ্ষ্ট কলৰ বা ফাইনেল কলৰ লগত হয়, তেনেহ'লে এণ্ট্ৰি হ'ব কলছ ইন এৰিয়াৰ একাউণ্ট ডেবিট টু শ্বেয়াৰ, ফাৰ্ষ্ট কল হ'ব পাৰে, ফাইনেল কল হ'ব পাৰে, শ্বেয়াৰ কলছ একাউণ্ট। এই দুটা এন্ট্ৰি হয় সাধাৰণতে কলছ ইন এৰিয়াৰ ক্ষেত্ৰত। যদি এৰিয়াৰ এলটমেণ্টৰ লগত থাকে এইটো এন্ট্ৰি হ'ব, যদি এৰিয়াৰ কলৰ লগত হয় তেনেহ'লে এইটো এন্ট্ৰি হ'ব। তো এই কলছ ইন এৰিয়াৰ ইতিমধ্যে আমি ক'লোঁ যে যিখিনি আবণ্টন বা তলবৰ ধন কোনো অংশধাৰকে দিব নোৱাৰিলে তেওঁলোকৰ সেই আবণ্টন বা তলবৰ ধনখিনি এৰিয়াৰ হিচাপে থাকে আৰু সেই এৰিয়াৰ সাধাৰণতে ডেবিট বেলেঞ্চ দেখায়। তো সেই ডেবিট বেলেঞ্চ তেতিয়া আমি বন্ধ কৰিব পাৰিম, ক্ল'জ কৰিব পাৰিম। কলছ ইন এৰিয়াৰ মে ক্ল'জড অনলি ইফ, এক নম্বৰ, ইফ দ্য মানি অন কলছ ইন এৰিয়াৰ ইজ ৰিচিভড বাই দ্য কোম্পানী। যদি কলছ ইন এৰিয়াৰ ওপৰত থকা ধনখিনি কোম্পানীয়ে লাভ কৰে, তেনে ক্ষেত্ৰত এই কলছ ইন এৰিয়াৰটো আমি হিচাপ বন্ধ কৰিব পাৰোঁ। কলছ ইন এৰিয়াৰ ওপৰত থকা ধনখিনি যদি কোম্পানীয়ে লাভ কৰে, তেনে ক্ষেত্ৰত কলছ ইন এৰিয়াৰটো আমি এৰিয়াৰ হিচাপ বন্ধ কৰিব পাৰিম। 2 নম্বৰ অপশ্যন হৈছে যে কলছ ইন এৰিয়াৰ যিখিনি ধন আদায় দিবলৈ ব্যৰ্থ হৈছে, যিমানখিনি অংশপত্ৰৰ ধন আদায় দিবলৈ ব্যৰ্থ হৈছে, সেই অংশখিনি কোম্পানী বাজেপ্ত কৰিও কলছ ইন এৰিয়াৰ হিচাপ বন্ধ কৰিব পাৰে। সেইটো আমি ইয়াক এনেদৰে ক'ব পাৰোঁ, when the shares on which the installment remain unpaid are forfeited। অৰ্থাৎ অনাদি অংশপত্ৰৰ ধনখিনি বাজেপ্ত কৰিও
কলচিন এৰিয়াৰ হিচাপ বন্ধ কৰিব পাৰি। অৰ্থাৎ এই দুই ধৰণে, এটা হৈছে কলচিন এৰিয়াৰ ধন ৰিচিভ কৰি, আৰু এটা হৈছে যিখিনি অংশপত্ৰৰ ধন আদায় দিব নোৱাৰিলে সেইখিনি বাজেপ্ত কৰি কলচিন এৰিয়াৰ হিচাপ আমি বন্ধ কৰিব পাৰোঁ। এতিয়া আমি আলোচনা কৰিম disclosure in the balance sheet. Disclosure in the balance sheet. In the balance sheet. Disclosure in the balance sheet. Balance sheet অর্থাৎ কলচিন এৰিয়াৰ উদ্ধৃত পত্ৰত কেনেকৈ দেখুওৱা হ'ব। তো আমি জানো যে কোম্পানীৰ বেলেন্স শ্বীটটো ভাৰ্টিকেল ফৰ্মত প্ৰস্তুত কৰা হয়। এইটো হ'ল ভাৰ্টিকেল ফৰ্ম। তো ইয়াত প্ৰথম থাকে ইকুইটি এণ্ড লাইবিলিটি, ইয়াৰ তলত থাকে শ্বেয়াৰ হোল্ডাৰ ফাণ্ড, তাৰ তলত থাকে শ্বেয়াৰ কেপিটেল, আৰু ইয়াৰ সাব ডিভিজন হৈছে অথরাইজ ক্যাপিটাল। অথরাইজ ক্যাপিটাল, ইস্যুড, সাবস্ক্রাইব, কল্ড আপ। এতিয়া সাপোজ কল্ড আপ ক্যাপিটাল আমি ধরে লৈছো, ফর এক্সাম্পল যে 10,000 শেয়ার্স এট দি রেট অফ ₹10 ইচ। 10,000 শেয়ার 10 টাকা হলে কিমান হ'ব? 1 লাখ টাকা। এই কল্ড আপ ক্যাপিটালৰ পৰা আমি যিখিনি কলস ইন এৰিয়া থাকিব সেইটো হ'ব লেস কলস ইন এৰিয়া। সাপোজ যে 200 অংশপত্ৰৰ ফাৰ্স্ট এণ্ড ফাইনেল কৰাৰ দৰকাৰ আছিল 3 টকাকে দিব পৰা নাই কলস ইন এৰিয়া। টোটাল নাম্বাৰ অফ শেয়াৰ 200 আৰু ফাৰ্স্ট এণ্ড ফাইনেল কৰাৰ লগত সাপোজ আছিলে 3 টকাকে দিব পৰা নাই কলস ইন এৰিয়া হৈছে। অৰ্থাৎ এই 600 মাইনাছ কৰাৰ পিছত যিখিনি থাকিব এইখিনি হ'ব আমাৰ 99,400। এইখিনি হ'ব কল্ড আপ কৰিছিল। এতিয়া হ'ব পেইড আপ। পেইড আপ ক্যাপিটাল হ'ল আমাৰ কিমান? 99,400। বা আমি ইয়াক এনেকৈ দেখাব পাৰোঁ 200 শেয়াৰ পোৱা নাই মানে কিমান শেয়াৰ পাইছোঁ? 9,800 শেয়াৰ পাইছোঁ। আমি কিমান শেয়াৰ পাইছোঁ? 9,800 শেয়াৰ পাইছোঁ। এতিয়া 9,800 শেয়াৰ যদি পাইছোঁ, এই 200 শেয়াৰৰ আমি কিন্তু পোৱা নাছিলোঁ। তো ইয়াত কোৱা হৈছে স্পষ্টভাৱে, ইয়াত কোৱা হৈছে যে কলস ইন এৰিয়াৰ আমি কেনেকৈ দেখাব পাৰোঁ যে কল্ড আপ ক্যাপিটালৰ পৰা কলস ইন এৰিয়াৰখিনি মাইনাছ কৰি আমি পেইড আপ ক্যাপিটাল নিৰ্ণয় কৰোঁ। যিখিনি শ্বেয়াৰ আমি কল কৰিছোঁ 10,000 শেয়াৰৰ 10 টকাকৈ আছিলে, তাৰ পৰা আমি কলস ইন এৰিয়া অৰ্থাৎ 200 শেয়াৰৰ 3 টকাকৈ আমি পোৱা নাই, সেইখিনি মাইনাছ কৰি আমি পেইড আপ ক্যাপিটাল দেখাব পাৰোঁ। অৰ্থাৎ ডিসক্লোজার ইন দ্য বেলেন্স শ্বীট, অৰ্থাৎ বেলেন্স শ্বীটত যেতিয়া দেখুওৱা হ'ব তেতিয়া আমি কেনেকৈ দেখাব পাৰিম যে কল্ড আপ ক্যাপিটাল পৰা কলস ইন এৰিয়াৰখিনি মাইনাছ কৰি আমি পেইড আপ ক্যাপিটালখিনি সাধাৰণতে দেখাম। এইটো এটা সিস্টেম আছে। এতিয়া এইটো হ'ল ডিসক্লোজার ইন দ্য বেলেন্স শ্বীট। আৰু বিকল্পও আছে, সাবস্ক্রাইব ক্যাপিটালৰ পৰাও কেতিয়াবা মাইনাছ কৰি আমি সাবস্ক্রাইব ক্যাপিটাল প্ৰতিশ্ৰুত মূলধনৰ পৰা মাইনাছ কৰি আমি পেইড আপ ক্যাপিটাল দেখাব পাৰোঁ। সেইটো এটা বিকল্প অল্টাৰনেটিভ ৱে আছে, সেইটো আমি পৰৱৰ্তী আলোচনা কৰিম। তো এই হ'ল কলস ইন এৰিয়া। এতিয়া ইণ্টাৰেষ্ট অন কলস ইন এৰিয়া। ইণ্টাৰেষ্ট অন কলস ইন এৰিয়া। If there is any provision regarding interest on calls in area in the article of association of the company, in that case the company may charge interest on calls in area up to maximum 10%,
মেক্সিমাম 10%লৈকে কোম্পানীৰ বৰ্ড অফ ডাইৰেক্টৰসকলে বাকী তলগুৰি অৰ্থৰ ওপৰত এইখিনিলৈকে ধাৰ্য কৰিব পাৰে বা লৱাৰ দেন ইট ইয়াতকৈ কমো কৰিব পাৰে 9% কৰিব পাৰে 8% কৰিব পাৰে ইট মে ডিপেণ্ডছ অন দ্য ডিচিশ্যন অফ দ্য বৰ্ড অফ ডাইৰেক্টৰ কোম্পানীৰ সঞ্চালকসকলৰ সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰিব যে তেওঁলোকে কিমান শতাংশ সুদ ধাৰ্য কৰিব কিন্তু মেক্সিমাম কিমানলৈকে ধাৰ্য কৰিব পাৰিব 10%। তো ইয়াৰ সম্পৰ্কত জাৰ্নেল এন্ট্ৰি যদি কোম্পানীয়ে সুদ ধাৰ্য কৰে ইয়াৰ ওপৰত সুদৰ ওপৰত জাৰ্নেল এন্ট্ৰি হ'ব। এতিয়া যেতিয়া কোম্পানী এই সুদটো লাভ কৰিব সুদ ধাৰ্য কৰিছে কোম্পানীয়ে কি কৰিব সুদ লাভ কৰিব তেতিয়া কোম্পানীয়ে বহীত লিখিব বেংক একাউণ্ট ডেবিট টু ইণ্টাৰেষ্ট অন কলছ ইন এৰিয়াৰ এইটো ইণ্টাৰেষ্ট যেহেতু এই সুদটো কোম্পানীৰ কাৰণে ইট ইজ ওৱান টাইপ অফ ইনকাম ইট শুড বি ট্ৰান্সফাৰ টু প্ৰফিট এণ্ড লছ ষ্টেটমেণ্ট যিহেতুকে কোম্পানীৰ কাৰণে এইটো এটা আয় আৰু ইয়াক কোম্পানীৰ লাভ লোকচান হিচাপত বিবৃতিলৈ স্থানান্তৰ কৰে তেতিয়া জাৰ্নেলটি হয় ইণ্টাৰেষ্ট অন কলছ ইন এৰিয়াৰ একাউণ্ট ডেবিট টু profit and loss statement account এই দুটো জাৰ্নেলটি দিব লাগিব if there is any provision on interest on calls in area এই ক্ষেত্ৰত এই দুটা জাৰ্নেল এন্ট্ৰি দিব লাগে। এতিয়া আমি আলোচনা কৰিলো যে কলছ ইন এৰিয়াৰ হলে এলটমেন্টৰ লগত হ'ব পাৰে তলবৰ লগত হ'ব পাৰে এলটমেন্টৰ পৰা আমি জাৰ্নেল যদি কলছ ইন এৰিয়াৰ একাউণ্ট ডেবিট টু শ্বেয়াৰ এলটমেণ্ট যদি তলবৰ লগত আছিল তেনেহ'লে আমি এন্ট্ৰি দিলোঁ যে কলছ ইন এৰিয়াৰ একাউণ্ট ডেবিট টু শ্বেয়াৰ কল একাউণ্ট ডিছক্লজাৰ ইন দ্য বেলেঞ্চ শ্বীটত কেনেকৈ দেখুওৱা হয় যে সাধাৰণতে বেলেঞ্চ শ্বীটত ইয়াক কল্ড আপ কেপিটেলৰ পৰা কলছ ইন এৰিয়াৰখিনি বাদ দি পেইড আপ কেপিটেলখিনি দেখুওৱা হয়। ইণ্টাৰেষ্ট অন কলছ ইন এৰিয়াৰ যদি সুদৰ ব্যৱস্থা থাকে কোম্পানীৰ আৰ্টিকল এছ'চিয়েশ্যনত মেক্সিমাম 10%লৈকে সুদ ধাৰ্য কৰিব পাৰে আৰু ইয়াৰ বহুত প্ৰয়োজনীয় যাৱতীয় বস্তু আমি দুটা দিলোঁ সুদ পোৱাৰ সময়ত বেংক একাউণ্ট ডেবিট টু ইণ্টাৰেষ্ট অন কলছ ইন এৰিয়া সেই সুদ যিহেতুকে কোম্পানীৰ উপাৰ্জন হৈ আছে ইনকাম হৈ আছে ইয়াক লাভ লোকচান হিচাপত বিবৃতিলৈ ট্ৰান্সফাৰ কৰে তাৰ বহুত প্ৰয়োজনীয় জাৰ্নেলটি দিলোঁ আমি যে ইণ্টাৰেষ্ট অন কলছ ইন এৰিয়াৰ একাউণ্ট ডেবিট টু প্ৰফিট এণ্ড লছ ষ্টেটমেণ্ট একাউণ্ট। এতিয়া আমি এটা ইলাষ্ট্ৰেশ্যন লওঁ এক্সাম্পল লওঁ যে কলছ ইন এৰিয়াৰ হ'লে প্ৰয়োজনীয় যাৱতীয় বস্তুসমূহ কেনেকৈ দিয়া হ'ব এটা এক্সাম্পল লৈছোঁ আমি ধৰি লৈছোঁ এক্সাম্পলটো যে নিউ কাৰ্বন লিমিটেড ৱাজ ৰেজিষ্টাৰ্ড উইথ এ নমিনেল কেপিটেল অফ ₹5 lakhs নমিনেল কেপিটেল মানে ৰেজিষ্টাৰ্ড কেপিটেল নমিনেল কেপিটেল বা ৰেজিষ্টাৰ্ড কেপিটেল নমিনেল কেপিটেল ₹5 lakhs 5 লাখ টকা ইয়াক প্ৰতিটো অংশ মূল্যত ভাগ কৰা হৈছে 10 টকা প্ৰতিটো শ্বেয়াৰৰ মূল্য ভ্যালু অফ ইচ শ্বেয়াৰ এই শ্বেয়াৰ প্ৰতিটো অংশৰ মূল্য 10 টকা অৰ্থাৎ আমি ক'বলৈ যদি যাওঁ নাম্বাৰ অফ শ্বেয়াৰ কিমান হ'ব 50,000 অৰ্থাৎ অথৰাইজ শ্বেয়াৰ হ'ল 50,000 অথৰাইজ শ্বেয়াৰ কেপিটেল 5 lakhs এণ্ড প্ৰতিটো শ্বেয়াৰৰ মূল্য কিমান হৈছে 10 টকা। এতিয়া কৈছে দ্য কোম্পানী ইনভাইটেড এপ্লিকেশ্যন ফৰ দ্য ইছ্যু অফ 12,000 ইকুইটি শ্বেয়াৰ অফ ₹10 each এট পাৰ ইয়াৰে 50,000 ভিতৰত কোম্পানীয়ে জনসাধাৰণৰ ওচৰত বিক্ৰী কৰাৰ কাৰণে আবেদন জনাইছে 12,000 কোম্পানীয়ে কিমান শ্বেয়াৰ ইছ্যু কৰিছে 12,000 The company issued 12,000 shares at the rate of ₹10 each at par অৰ্থাৎ সমহাৰত 12,000 অংশপত্ৰ বজাৰত বিক্ৰী কৰিছে সেই 10 টকা কোম্পানী কেনেকৈ আদায় লৈছে 3 টকা এপ্লিকেশ্যনৰ লগত 4 টকা এলটমেণ্ট আৰু বেলেঞ্চ অন ফাৰ্ষ্ট এণ্ড ফাইনেল কল চ' ইয়াৰে এপ্লিকেশ্যনৰ লগত লৈছে কোম্পানীয়ে 3 টকা এলটমেণ্টৰ লগত লৈছে 4 টকা ফাৰ্ষ্ট এণ্ড
ফাৰ্ষ্ট এণ্ড ফাইনেল কলৰ লগত ৰিমেইনিং হ'লে কিমান থাকিব 3 টকা অৰ্থাৎ 10 টকা এনেকৈ আদায় কৰিছে দেখা গ'ল অল দ্য শ্বেয়াৰ্ছ ৱেৰ ফুল্লি ছাবস্ক্ৰাইবড এণ্ড এলটেড গোটেইখিনি অংশ জনসাধাৰণৰ পৰা প্ৰতিশ্ৰুতি হৈছে কিনাৰ সন্মতি হৈছে আৰু এলটো কৰা হৈছে অন ফাৰ্ষ্ট এণ্ড ফাইনেল কল এ শ্বেয়াৰ হোল্ডাৰ হোল্ডিং 1000 শ্বেয়াৰ্ছ ফেইল টু পে দ্য কল মানি যে এই ফাৰ্ষ্ট এণ্ড ফাইনেল কলৰ সময়ত দেখা গৈছে যে এজন শ্বেয়াৰ হোল্ডাৰৰ হাতত 1000 শ্বেয়াৰ আছিল তেওঁ সেই 1000 শ্বেয়াৰৰ ধন আদায় দিবলৈ ব্যৰ্থ হৈছিল অপাৰগ হৈছিল অৰ্থাৎ পলিচি নিদিয়া হৈছে তো ইয়াৰ ওপৰত প্ৰয়োজনীয় যাৱতীয় প্ৰৱিষ্টি দিয়ে এতিয়া চোৱা আমি প্ৰয়োজনীয় যাৱতীয় প্ৰৱিষ্টি যদি দিওঁ নাম্বাৰ 1 আবেদনৰ লগত কিমান টকাকৈ পাইছোঁ 3 টকাকৈ আমি লিখিম বেংক একাউণ্ট ডেবিট টু শ্বেয়াৰ এপ্লিকেশ্যন একাউণ্ট 12,000 শ্বেয়াৰৰ 3 টকাকৈ 3 বাৰং 36,000 ইয়াৰ ওপৰত নেৰেশ্যন তোমালোকক আগতে শিকাইছোঁ বিং এপ্লিকেশ্যন মানি ৰিচিভড অন 12,000 শ্বেয়াৰ্ছ এট দি ৰেট অফ ₹3 পাৰ শ্বেয়াৰ আগতে দিছোঁ কেইবাবাৰো শিকাইছোঁ 2 নম্বৰ এতিয়া সেই এপ্লিকেশ্যনৰ ধনখিনি কি কৰা হ'ব শ্বেয়াৰ কেপিটেললৈ অংশ মূলধনলৈ স্থানান্তৰ কৰা হ'ব তেতিয়া জানিতে হয় শ্বেয়াৰ এপ্লিকেশ্যন একাউণ্ট ডেবিট টু শ্বেয়াৰ কেপিটেল একাউণ্ট সেইটো জানি তো কিমান টকা ট্ৰান্সফাৰ কৰিম 36,000 নেৰেশ্যন আগত যেনেকৈ দিছিলে চেম বিং share application money on 12,000 at the rate of ₹3 per share transferred to share capital account as per board resolution number dated goal এতিয়া কোম্পানী কি কৰিব আবেদনৰ ধন পালে মিনিমাম সাবস্ক্ৰিপশন আদায় হৈছে লগে লগে কি কৰিলে অংশ মূলধনলৈ ট্ৰান্সফাৰ কৰিলে এতিয়া কোম্পানী আর ডিজিআর টু এলাউড টু দা এপ্লিকেন্ট এতিয়া কোম্পানী কি কৰিব সেই আবেদনকাৰীসকলৰ নামত সেই অংশখিনি কি কৰিব আবণ্টন দিব আৰু আবণ্টনৰ সময়ত কি হয় যে এলটমেণ্ট মানি বিকামিং ডিউ আবণ্টনৰ ধন যেতিয়া পাব লগা থাকে তাৰ বাবে প্ৰয়োজনীয় যাৱতীয় প্ৰৱিষ্টি শ্বেয়াৰ এলটমেণ্ট একাউণ্ট ডেবিট টু শ্বেয়াৰ কেপিটেল একাউণ্ট আবণ্টন দিয়াৰ সময়ত এইটো জানিম আমি জানো আবণ্টনৰ লগত কিমান আছিলে 4 টকাকৈ तो 12,000 शेयर और 4 टका का 4 बारह 48 48,000 नरेशन हम बीइंग अलॉटमेंट मनी बिकमिंग ड्यू ऑन 12,000 शेयर्स एट द रेट ऑफ ₹4 पर शेयर एज पर बोर्ड रिजोल्यूशन नंबर डेटेड तलब करा हल इतना आफ्टर अलॉटमेंट टू द एप्लिकेंट जनरली द एप्लिकेंट्स आर बिकम्स द शेयर होल्डर ऑफ द কোম্পানী এটা এলটমেণ্ট দিয়াৰ লগে লগে সেই আবেদনকাৰীসকল কোম্পানীৰ অংশধাৰক হৈ গ'ল এতিয়া সেই অংশধাৰকসকলে আবণ্টনৰ ধন আদায় দিব যেতিয়া আবণ্টনৰ ধন আদায় দিব তেতিয়া কোম্পানী বহীত লিখিব বেংক একাউণ্ট ডেবিট টু শ্বেয়াৰ এলটমেণ্ট একাউণ্ট নেৰেশ্যন হ'ব বিং share allotment money received on 12,000 shares at the rate of ₹4 per share 5 নম্বৰ তলব কৰিব এতিয়া যেতিয়া তলব কৰে শ্বেয়াৰ ফাৰ্ষ্ট এণ্ড ফাইনাল কল একাউণ্ট ডেবিট টু শ্বেয়াৰ কেপিটেল একাউণ্ট তলব কৰিছে तो तलबर लगत आছিলে 3 टका के 3 टका का 12,000 शेयर और 36,000 तलब करार समय कोम्पानी नाजाने तलब करिছে कलहे करिছে कोने टका आदाय দিব कोने निदिया कोम्पानी जाने नेকি नाजाने जेतिया সেই আবেদনকাৰীসকল শ্বেয়াৰ হোল্ডাৰ হৈ গ'ল সেই শ্বেয়াৰ হোল্ডাৰসকলে যেতিয়া সেই তলবৰ ধন আদায় দিব তেতিয়াহে গম পোৱা যাব যে একচুৱেলি কোনবা শ্বেয়াৰ হোল্ডাৰে টকা দিছে না নাই যিখিনি দিয়া নাই সেইটোৱে হ'ল কি কলচিন এৰিয়া গতিকে তলবৰ সময়ত আমি ফুল টকা আহিব যিমান অংশপত্ৰ বিলি কৰিছে তাৰ লগত থকা প্ৰতিটো অংশপত্ৰৰ মূল্য
তলবৰ লগত কিমান কৰিছে 3 টকা, অৰ্থাৎ 12,000 ছয় 3 টকাকৈ 36,000 টকা। এতিয়া দেখা যাব যে সেই তলবৰ ধন পোৱাৰ সময়ত কল চেইন এৰিয়াৰ আছে নে নাই আমি গম পাম। 5 নম্বৰ 6 নম্বৰ যেতিয়া সেই তলবৰ ধন এই পোৱা কোম্পানীয়ে লাভ কৰিব, কোম্পানীৰ বহীত লিখিব বেংক একাউণ্ট ডেবিট। দেখা গৈছিল কুৱেশ্যনত আগতে কৈছে যে যা কাৰোবাৰ হাতত 1000 শ্বেয়াৰ আছে তেওঁ কিন্তু ফাৰ্ষ্ট এণ্ড ফাইনেল কলৰ টকা দিব পৰা নাই। তাৰমানে 12,000 শ্বেয়াৰৰ ভিতৰত আমি কিমান শ্বেয়াৰৰ টকা পাইছোঁ? 11,000 শ্বেয়াৰৰ। 11,000 শ্বেয়াৰৰ কলৰ লগত কিমান আছিলে 3 টকা, 3 11 33,000 টকা পাইছোঁ, 33,000 পাইছোঁ। যিখিনি নাপালোঁ সেইটো মই আগতে এণ্ট্ৰি দিছিলোঁ কেনেকৈ, যে কলছ ইন এৰিয়াৰ একাউণ্ট ডেবিট টু ৰেচপেক্টিভ কল। তেনেহ'লে এটা কলছ ইন এৰিয়াৰ আহিব, কলছ ইন এৰিয়া একাউণ্ট ডেবিট। কলছ ইন এৰিয়াৰ কিমান আছিলে 1000 শ্বেয়াৰত 3 টকাকৈ, অৰ্থাৎ 3,000 টকা আমি পোৱা নাই। টু ফাৰ্ষ্ট এণ্ড ফাইনেল কল আছিলে, টু শ্বেয়াৰ ফার্স্ট এন্ড ফাইনাল কল একাউন্ট, অর্থাৎ শেয়ার ফার্স্ট এন্ড ফাইনাল কলৰ লগত আছিল 36,000, তাৰে 33,000 পাইছোঁ আৰু 3,000 কলছ ইন এৰিয়াৰ হৈ আছে। তো কিছু ৰাইটাৰে কিছু পণ্ডিতে এই জানুৱাৰীটো এনেকৈও দিছে, কলছ ইন এৰিয়াৰ যদি নেদেখুৱায় হিচাপত যদি নেদেখুৱায় যিখিনি টকা লাভ কৰিছে তাৰ লগতহে এণ্ট্ৰিটো দিব। এইটোৰ সলনি অৰ আমি সিম্পলি এই এন্ট্রিটো দিব পারো, ব্যাংক অ্যাকাউন্ট ডেবিট টু শেয়ার ফার্স্ট এন্ড ফাইনাল কল অ্যাকাউন্ট, অর্থাৎ কলছ ইন এৰিয়াটো স্কিপ কৰিছে নেদেখুৱা হিচাপে। কোনোবাই নেদেখালেও আমি ইয়াক ভুল বুলি ক'ব নোৱাৰোঁ, কাৰণ চাবা কিছু ৰাইটাৰে ছাপ'জ বিবিধাম, কেয়াৰ দাস, চেনিৰাম, হৰিপ্ৰসাদ বিভিন্নজনে বিভিন্ন মতামত দাঙি ধৰিছে। ইয়াৰ ভিতৰত দেখাইছে যে কিছু পণ্ডিতে কৈছে যে এই এন্ট্রিৰ সলনি সিম্পলি এইটো এন্ট্ৰি দিলেও হ'ব, আৰু কিছুমান হয়তো এইটো এন্ট্ৰি দিছে। তো আমি এই এন্ট্ৰিটো দিলে কি হয়, আমাৰ কনচেপ্টটো ক্লিয়াৰ হয় যে নহয় আমাৰ এই কলৰ লগত এৰিয়াৰ আছে, আৰু এইটো এন্ট্ৰি দিলে হয়তো কিছুমানে ভাবিব যে এৰিয়াৰ আছে নে নাই, পুৰা কুৱেশ্যনটো চাব লাগিব, তাৰপিছতহে গম পাব যে নহয় ইয়াত কলছ ইন এৰিয়াৰ আছিলে সেইকাৰণে বেংক একাউণ্টৰ টকাটো অলপ কম হৈছে। তো ইয়াতে দেখা হৈছে আমি বেংকত কিমান পাইছোঁ 33,000, 33,000। তো এনেকুৱা ধৰণৰ এন্ট্ৰি দিও আমি দেখাব পাৰোঁ, এই দুটাৰ যিকোনো এটা দিব পাৰি, কিন্তু সাধাৰণতে আমি এইটো এন্ট্ৰি দিম আমাৰ কনচেপ্টটো ক্লিয়াৰ হোৱাৰ কাৰণে। তো এই হ'ল কলছ ইন এৰিয়াৰ ক্ষেত্ৰত প্ৰয়োজনীয় জাবেদা প্ৰবিষ্টি। এতিয়া ইয়াৰ ওপৰত যদি আমি বেলেঞ্চ শ্বীট বনাব পাৰোঁ, যদি আমাক কয় যে ইউ আৰ আস্কড টু প্ৰিপেয়াৰ দ্য বেলেঞ্চ শ্বীট, আমি যদি বেলেঞ্চ শ্বীট বনাওঁ আমি বেলেঞ্চ শ্বীটো বনাব পাৰোঁ। এতিয়া চোৱা আমি বেলেঞ্চ শ্বীট বনাই দেখাই দিছোঁ। এইটো আছিলে ইকুইটি এণ্ড লাইবিলিটি, ইয়াৰ তলত আছিলে কি আমাৰ শ্বেয়াৰ হোল্ডাৰ ফাণ্ড। সিম্পলি শ্বেয়াৰ হোল্ডাৰ ফাণ্ড কিমান আমি দেখাই দিম। ৰোমান 2 আছিলে এছেটছ, এছেটছৰ তলত আছিলে 1 2, 1 আছিলে নন কারেন্ট এসেটস, 2 আছিলে কি কারেন্ট এসেটস। তো আমি সিম্পলি ইয়াতে দেখাম কারেন্ট এসেটস, কারেন্ট এসেটস। তো কিমান টকা হ'ব চোৱা, আমি তলত এটা নোট আকাৰত লিখি দিব পাৰোঁ। নোট অথৰাইজ ক্যাপিটাল, অথরাইজ ক্যাপিটাল আছিলে কিমান 50,000 শেয়ার্স এট দি রেট অফ ₹10 ইচ, 5 লাখ। ইস্যুড করা হয়েছিল, ইস্যুড ইয়াৰে ইস্যুড করা হয়েছিল
12,000 at the rate of rupees 10 each 1,20,000 50,000 শেয়ার আবার আমি কিমান ইস্যু করেছিলো 12,000 শেয়ার ইস্যু করেছিল মাত্র হয় না এতিয়া সাবস্ক্রাইব ক্যাপিটাল চাবা সাবস্ক্রাইব ক্যাপিটাল টোটাল শেয়ার আছিল যদিও 12,000 ইয়ারে 1,000 শেয়ারে কি হয়েছিল এজন শেয়ার হোল্ডার যার হাতত 1,000 শেয়ার আছিল তেওঁ সেই 1,000 শেয়াৰৰ ধন ফাৰ্ষ্ট এণ্ড ফাইনেল কলৰ দিবলৈ ব্যৰ্থ হৈছে তাৰমানে আমি 11,000 শেয়াৰ পাইছোঁ 11,000 শেয়াৰ at the rate of rupees 10 each তাৰমানে কিমান পাইছোঁ আমি 1,10,000 পাইছোঁ আৰু এজনৰ হাতত আছিলে কিমান 1,000 শেয়াৰ at the rate of rupees 10 each 10,000 1,000 যাৰ হাতত আছিলে 1,000 শেয়াৰত 10 টকা আছিলে কিমান 10,000 কিন্তু তেওঁ দিবলৈ ব্যৰ্থ হৈছিল নহয় লেছ কলছ ইন এৰিয়া 1,000 শেয়াৰত কিমান টকাকৈ দিব পৰা নাছিলে 3 টকাকৈ ফাৰ্ষ্ট এণ্ড ফাইনেল লগত কিমান আছিল 3 টকা সেই 3 টকাকৈ দিব পৰা নাই তাৰমানে 3 টকা দিব পৰা নাই 10 টকাৰ ভিতৰত 3 টকা দিব পৰা নাই তাৰমানে তেওঁ কিমান আদায় দিলে 7,000 টকা দিলে এনেহ'লে টোটেল কিমান সাবস্ক্রাইব ক্যাপিটাল হল 1,70,000 1,70,000 এইটো আমি শেয়ার হোল্ডার্স ফান্ড 1,70,000 আর কারেন্ট অ্যাসেটস মানে ক্যাশ এট ব্যাংক সেই 1,70,000 টাকা ব্যাংকত জমা আছে 1,70,000 তো মই যে কৈছিলোঁ যে বিকল্প এটা উপায় আছে ইয়াৰ আগত আলোচনা কৰিছিলোঁ যে কল চেইন এৰিয়াৰ সাধাৰণতে আমি কি কৰিব পাৰোঁ কল্ড আপ কেপিটেলৰ পৰা লেছ কৰি পেইড আপ কেপিটেল আমি কৰিব এইটো যিটো পালোঁ 1,70,000 দিছ ইজ কল্ড পেইড আপ কেপিটেল ইয়াক বিকল্প উপায় আছে এল্টাৰনেটিভলি আমি এনেকৈও দেখাব পাৰোঁ যে ছাবস্ক্ৰাইব কেপিটেল কি কৰিছোঁ 12,000 ভিতৰত 1,000 যিটোক আমি সম্পূৰ্ণ টকা পোৱা নাই কিমানৰ সম্পূৰ্ণ টকা পাইছিলোঁ 11,000 10 টকা 1,10,000 আর 1,000 শেয়ারত 10 টাকার ভিতৰত 10 টাকাকে যদি আমি ধরো 1,000 শেয়ার কিমান হ'ব 10,000 টাকা কিন্তু ইয়াৰে 3 টাকাকে আমি পোৱা নাছিলোঁ কল চেইন এৰিয়াৰ আছিলে তো সেই 3 টাকাকে আমি মাইনাস কৰিলে কিমান টাকা হৈছে আমাৰ সাবস্ক্রাইব 7,000 তাৰ মানে 1,000 শেয়াৰ আমাৰ সাবস্ক্রাইব হৈছে মাত্ৰ 7,000 গতিকে 1,10,000 আর 1,70,000 এই বিকল্প দুটা পদ্ধতি আছে প্ৰথম পদ্ধতি মতো আমি দেখাব পাৰোঁ সেকেন্ড মেথডৰ মতো আমি দেখাব পাৰোঁ এই হৈছে ব্যালেন্স শিট তো আজি আমি এইখিনিলৈকে আলোচনা কৰিলোঁ যে কল চেইন এৰিয়াৰ সম্পৰ্কে আমি আলোচনা কৰি কল চেইন এৰিয়াৰ কাক হোৱাট ইজ কল কল চেইন এৰিয়াৰ হাউ পাস দ্য জার্নাল এন্ট্রি রিগার্ডিং কল চেইন এরিয়ার ডিসক্লোজার ইন দ্য ব্যালেন্স শিট দ্য প্রভিজন রিগার্ডিং ইন্টারেস্ট অন কল চেইন এরিয়ার অল স্যার উই ডিসকাস ডিটেইলস এন্ড পাস দ্য জার্নাল এন্ট্রি লগতে আমি কি কৰিলোঁ এটা ইলাষ্ট্ৰেশ্যনো আলোচনা কৰিলোঁ তো পৰৱৰ্তী তোমালোকে ইয়াৰ পৰা মই এটা ইলাষ্ট্ৰেশ্যনহে আলোচনা কৰিলোঁ গতিকে তোমালোকে ইলাষ্ট্ৰেশ্যন আৰু ধৰা 2-3টা ইলাষ্ট্ৰেশ্যন তোমালোকে ঘৰত প্ৰেক্টিছ কৰিবা আমি পৰৱৰ্তী আলোচনা কৰিম কলছ ইন এডভান্স নেক্সট মই আলোচনা কৰিম তোমালোকৰ লগত কলছ ইন এডভান্স তো আজি আমি যিখিনি আলোচনা কৰোঁ কল চেইন এৰিয়াৰ এটা ইলাষ্ট্ৰেশ্যন তোমালোকে বিবিধাম চোৱা চেনিৰাম চোৱা কেয়াৰ দে চোৱা প্ৰদীপ চোৱা বা অন্য যিকোনো ৰাইটাৰ চোৱা তাৰ পৰা অন্তত আৰু 2-3টা এক্সাম্পল ইলাষ্ট্ৰেশ্যন চোৱা এক্সাৰচাইজ প্ৰেক্টিছ কৰিবা পৰৱৰ্তীত আমি কলছ ইন এডভান্স আৰম্ভ কৰিম আজিলৈকে তোমালোকৰ পৰা এইখিনিতে বিদায় লৈছোঁ আশা কৰোঁ তোমালোকে সকলোৱে থাকা ভালে থাকা আৰু নিৰাপদে থাকা ধন্যবাদ